আজি অতিকে দুর্ভাগ্যর কথা যে সরকার আমার থকাৰ সত্ত্বেও আমি আজি গৌৰীপুৰ থানাৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব লগা হ'ল। কিয় আজি গৌৰীপুৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ লাহনে আজি হিন্দু ছোৱালী হোৱাৰ কাৰণে তেখেতে যি ঘটনা সংঘটিত কৰিলে বা নিন্দনীয় ঘটনা সংঘটিত কৰিছে। কাৰণ আজি আমাৰ অতিক্ৰম কৰিলে আজি দুজনী ছোৱালী, এজন ডিসেবিলিটিজ মাইনৰ ছোৱালী আৰু এজন 18 বছৰ 4 মাহ, দুজনী একে ঘৰৰ ছোৱালী, একেটা ফেমিলিৰ। গতিকে আজি চিৰঞ্জীৱ লাহন ডাঙৰীয়া আমি হিন্দু হোৱাৰ কাৰণে কি আপোনালোকে আমাক গুৰুত্ব নিদিয়ে নেকি? যি সময়ত মাননীয় মুখ্যমন্ত্ৰীয়ে ধুবুৰীবাসীৰ কাৰণে, ধুবুৰী হিন্দুৰ কাৰণে অহৰহ সুৰক্ষাৰ ক্ষেত্ৰত চিন্তা কৰি থাকে, আপুনি আমাক জবাব দিব লাগিব। আজি আমাৰ অতিক্ৰম কৰিলে আপুনি কিয় ইয়াৰ ব্যৱস্থা গ্ৰহণ নকৰিলে? আৰু সবতকৈ দুৰ্ভাগ্যৰ কথা, যোনজন দুষ্কৃতিকাৰীয়ে লৈ গৈছে তাক আইডেণ্টিফিকেশ্যন কৰা হৈছে। আমি সম্পূৰ্ণ তাৰ ডিটেইলছ দিছোঁ, তথাপিও আজি গৌৰীপুৰ তথা ধুবুৰী জিলা প্ৰশাসনে আজি কোনো ধৰণৰ ষ্টেপ আমি দেখিবলৈ পোৱা নাই। যাৰ কাৰণে আজি ৰাষ্ট্ৰীয় বজৰং দলে, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে গৌৰীপুৰ থানাৰ সন্মুখত আজি গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে। আৰু সবতকৈ দুৰ্ভাগ্যৰ কথা, চৰকাৰ হিন্দুৰ, তথাপিও হিন্দু আজি ৰাজপথত বহিব লগা হ'ল। কিয় এইখন চৰকাৰ আমাৰ হয়? এই চিৰঞ্জীৱ লাহন, তোৰ ইয়াত দাদাগিৰি নচলিব, আপোনাক সকীয়াই দিছোঁ, নহ'লে আমাক বাধ্য নকৰাব আপোনাক ইয়াৰ পৰা ব্যৱস্থা গ্ৰহণ কৰাতে। गौरीपुर मधुशुलमारी पार्ट 1 से एक लड़की को अगवा की, 2 लड़की को अगवा किया गया। उसमें से एक माइनर लड़की है जो बोल नहीं सकते, फिजिकली डिसेबल है। उसके बाद भी एक गौरीपुर थाना में इजहार दिया गया। उसके बाद भी 1 महीना हो गया, परिवार वालों से एसपी के पास भी गए, वो लोग गए थे। जाने के बाद भी एसपी भाइयों ने बोला हम लोग निकाल देंगे, अभी हम लोग ड्यूटी में व्यस्त है। कुछ दिन पहले हमने गौरीपुर में देखा, एक प्राइवेट प्रॉपर्टी को कब्जा करने के लिए पुलिस फोर्स गया। अब हमारा एक हिंदू लड़की जो माइनर है उसको लेने के बाद भी पुलिस के पास इतना फोर्स नहीं है कि उसको उद्धार कर सकते हैं, रिकवर कर सकते हैं। आज यहाँ पे बात यह है, जो हेमंत विश्व शर्मा सर आके बोल के गए कि খিলঞ্জীয়া হিন্দুক प्रोटेक्शन দিব লাগে, তার জন্য তাও বন্দুক দিবলৈ সাজু হয়েছে। आज फिर से देखा गया कि आज খিলঞ্জীয়া जो हिंदू है यहाँ का गौरीपुर पुलिस का जो ओसी है, जो हेमंत विश्व शर्मा का डिसरिस्पेक्टर रहा है, वो हिंदू को प्रोटेक्शन नहीं दे रहा है। वो लोग हिंदू, एक माइनर जो लड़की है उसको उद्धार नहीं कर रहा है।